Welcome to GK Gyan Montoy YouTube channel. GK Gyan Montoy YouTube channel le সকলোকে আকৈবাৰ স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি স্পোৰ্টছ নাম্বাৰ অফ প্লেয়াৰ্স আৰু সেই খেলসমূহৰ লগত জড়িত থকা ট্ৰফিসমূহৰ বিষয়ে আলোচনা কৰিম। এই টপিকটোৰ পৰা লাষ্ট ADR এক্সামত যথেষ্ট কোৱেশ্চন অহা দেখা গৈছে। যদি চেনেলটোত আপোনালোকে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি ক্লাছটো আৰম্ভ কৰো। আজিৰ ক্লাছটোৰ প্ৰথমটো প্ৰশ্ন হৈছে হাউ মেনি প্লেয়াৰ্স আৰ দেয়াৰ ইন এ ফুটবল টিম? ফুটবল দল এটাত কিমানজন খেলুৱৈ থাকে? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 11। এটা ফুটবল টিমত 11 জন প্লেয়াৰ থাকে। নেক্সট কুৱেশ্যনটো হৈছে বাস্কেটবলৰ খেলৰ সময়ত প্ৰতিটো দলৰ বাবে কোৰ্টত কিমানজন খেলুৱৈকে থাকে? ইন বাস্কেটবল হাউ মেনি প্লেয়াৰ্স আৰ দেয়াৰ ইন দ্য কোৰ্ট ইচ টিম ডিউৰিং দ্য গেম? ৰাইট আনসাৰ হৈছে অপচন এ 5। বাস্কেটবলৰ খেলত এটা টিমত 5 জনকৈ মেম্বাৰ থাকে। আপোনালোকে এই ক্ৰিয়া খেলুৱৈ আৰু কিতাপৰ এই টপিকটো স্কিপ নকৰিব। ইয়াৰ পৰা লাষ্ট এক্সামত যথেষ্ট কুৱেশ্যন আহিছে, খুবেই ইম্পৰ্টেণ্ট টপিক। কুৱেশ্যন নম্বৰ 3 হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰছ অফ প্লেয়াৰ ইন এ ক্ৰিকেট টিম? ক্ৰিকেট দলত সৰ্বাধিক খেলুৱৈৰ সংখ্যা কিমান? ৰাইট আনসাৰ ইজ অপচন বি 11। কুৱেশ্যন নম্বৰ 4 এটা ষ্টেণ্ডাৰ্ড আইচ হকী টিমত কিমানজন খেলুৱৈ থাকে? হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ অন দ্য ষ্টেণ্ডাৰ্ড আইচ হকী টিম? ৰাইট আনসাৰ ইজ অপচন চি 6। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভলিবল দল এটাত কিমান খেলুৱৈ থাকে? হোৱাট ইজ দ্য নাম্বাৰ অফ প্লেয়াৰ্ছ ইন এ ভলিবল টিম? এই কুৱেশ্যনটো লাষ্ট ADR এক্সামত আহিছিলে। আমাৰ ৰাইট আনসাৰ ইজ অপচন এ 6। আৰু ভলিবলত লিবেৰো বুলি এটা টাৰ্ম আহে। সেই লিবেৰো টাৰ্মটো যদি কিহৰ লগত জড়িত বুলি আহে সেইটো আনসাৰ হ'ব ভলিবল। কুৱেশ্যন নম্বৰ 6 হাউ মেনি প্লেয়াৰ্ছ ইন এ নেটবল টিম? কিমানজন খেলুৱৈয়ে নেটবল দল এটা গঠন কৰে? ৰাইট আনসাৰ ইজ অপচন ডি 7। নেক্সট কুৱেশ্যনটো হৈছে ৰাগবি খেলত প্ৰতিটো দলত কিমানজনকৈ খেলুৱৈ থাকে? ৰাইট আনসাৰ ইজ অপচন এ 15। ৰাগবি খেলত এটা দলত 15 জনকৈ প্লেয়াৰ থাকে। আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8 হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ ষ্টেণ্ডাৰ্ড ৱাটাৰ প'ল' টিম? ষ্টেণ্ডাৰ্ড ৱাটাৰ প'ল' দলত কিমানজনকৈ খেলুৱৈ থাকে? ৰাইট আনসাৰ ইজ অপচন চি 7। ষ্টেণ্ডাৰ্ড ৱাটাৰ প'ল' খেলত 7 জনকৈ প্লেয়াৰ থাকে। নেক্সট কুৱেশ্যন হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ হকী টিম? এটা হকী দলত কিমানজন খেলুৱৈ থাকে? ৰাইট আনসাৰ ইজ অপচন চি 11। এটা হকী দলত 11 জন খেলুৱৈ থাকে। আজিৰ ক্লাছৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কাবাডী দল এটাত কিমানজন খেলুৱৈ থাকে? হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ কাবাডী টিম? ৰাইট আনসাৰ ইজ অপচন বি 7। এটা কাবাডী দলত 7 জনকৈ খেলুৱৈ থাকে। কুৱেশ্যন নম্বৰ 11 ইন দ্য গেম অফ খো-খো হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ প্লেয়াৰ্ছ ইন এ টিম? খো-খো খেলত এটা দলত মুঠ খেলুৱৈৰ সংখ্যা কিমান? ৰাইট আনসাৰ ইজ অপচন বি 9। যোৱাবাৰ এক্সামত আহিছিলে খো-খো খেলত আঁঠুৰ ওপৰত ভৰ দি কেইজন প্লেয়াৰে থাকে? ৰাইট আনসাৰ ইজ অপচন এ। আঁঠুৰ ওপৰত দি 8 জন প্লেয়াৰে বহি থাকে আৰু এজনে বাকী যিখিনি চেজিং প্লেয়াৰ আছে সিহঁতক চেজ কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেছবল দল এটাত কিমানজন খেলুৱৈ থাকে? হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ বেছবল টিম? ৰাইট আনসাৰ ইজ অপচন চি 9। নেক্সট কুৱেশ্যন স্কোৱাছ খেলত কিমানজন খেলুৱৈ থাকে? হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ স্কোৱাছ গেম? ৰাইট আনসাৰ ইজ অপচন ডি 2 or 4। কুৱেশ্যন নম্বৰ 14 এটা প'ল' দলত কিমানজন খেলুৱৈ থাকে? হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ প'ল' টিম? ৰাইট আনসাৰ ইজ অপচন ডি 4। এটা প'ল' দলত 4 জনকৈ সদস্য থাকে অথবা খেলুৱৈ থাকে। কুৱেশ্যন নম্বৰ 15 টোটেল নাম্বাৰছ অফ প্লেয়াৰ্ছ ইন এ টেবুল টেনিছ গেম অন ওৱান ছাইড? এটা পক্ষত টেবুল টেনিছ খেলত মুঠ খেলুৱৈৰ সংখ্যা কিমান? ৰাইট আনসাৰ ইজ অপচন এ 1 or 2। এটা পক্ষত এজনকৈও খেলিব পাৰে অথবা দুজনকৈও খেলিব পাৰে। আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 16 টোটেল নাম্বাৰছ অফ প্লেয়াৰ ইন এ লন টেনিছ গেম অন ওৱান ছাইড? লন টেনিছ গেমৰ এটা পক্ষত কিমানজনকৈ খেলুৱৈ থাকে? ৰাইট আনসাৰ ইজ অপচন বি 1 or 2। কুৱেশ্যন নম্বৰ 17 টোটেল নাম্বাৰ অফ প্লেয়াৰ ইন এ স্নুকাৰ গেম অন ওৱান ছাইড? ওৱান ছাইডত স্নুকাৰ গেমত কিমানজনকৈ খেলুৱৈ থাকে? ৰাইট আনসাৰ ইজ অপচন বি 1। কুৱেশ্যন নম্বৰ 18 থমাছ কাপ ইজ ৰিলেটেড টু? থমাছ কাপ তলৰ কোনটো খেলৰ সৈতে জড়িত? ৰাইট আনসাৰ ইজ অপচন ডি বেডমিণ্টন। থমাছ কাপ মেন্সৰ টুৰ্ণামেণ্ট হয় আৰু বেডমিণ্টনৰ লগত জড়িত। নেক্সট কুৱেশ্যন ডেভিছ কাপ ইজ ৰিলেটেড টু হুইচ গেম? ডেভিছ কাপ তলৰ কোনখন খেলৰ সৈতে জড়িত? ৰাইট আনসাৰ ইজ অপচন চি টেনিছ।
Next question, the Ranji Trophy is related to which game? Ranji Trophy তলৰ কোনটো খেলৰ লগত জড়িত? Right answer is option B, cricket. Ranji Trophy ক্ৰিকেটৰ এটা টুৰ্নামেণ্ট হয়। Next question, the Durand Cup is the oldest tournament in associated with which game? Durand Cup কোনখন খেলৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা? Right answer is option B, football. Question number 22, the Santosh Trophy is associated with which game? Santosh Trophy তলৰ কোনটো খেলৰ সৈতে জড়িত? Right answer is option B, football. Santosh Trophy ফুটবলৰ লগত জড়িত। যিকিটা কোৱেশ্চন কৰিলো খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন, আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ভালকৈ চাব আৰু নোট ডাউন কৰি যাব। এক্সাম পাৰপাছৰ কাৰণে খুবেই ইম্পৰ্টেন্ট পইণ্ট। Question number 23, the Deodhar Trophy is associated with which game? Deodhar Trophy তলৰ কোনটো খেলৰ লগত জড়িত? Right answer is option A, cricket. Deodhar Trophy ক্ৰিকেটৰ লগত জড়িত। Question number 24, the Dulip Trophy is related to which game? Dulip Trophy তলৰ কোনটো খেলৰ লগত জড়িত? Right answer is option D, cricket. Dulip Trophy ক্ৰিকেটৰ এটা টুৰ্নামেণ্ট হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে মনত ৰাখিব। এই ট্ৰফি আৰু প্লেয়াৰ্ছ এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট টপিক, আপোনালোকে খালি নোট ডাউন কৰি যাব। আজিৰ ক্লাছৰ 25 নম্বৰ প্ৰশ্নটো হৈছে ৰভাৰ্ছ কাপ তলৰ কোনটো খেলৰ লগত জড়িত? দ্য ৰভাৰ্ছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ গেম? ৰাইট আনচাৰ ইজ অপশ্যন বি, ফুটবল। কুৱেশ্যন নম্বৰ 26, হু ইজ ন'ন এজ ফ্লাইং শিখ অফ ইণ্ডিয়া? কোন ভাৰতৰ উৰণীয়া শিখ নামেৰে পৰিচিত? ৰাইট আনচাৰ ইজ অপশ্যন বি, মিলখা সিং। মিলখা সিঙৰ বায়োগ্ৰাফিৰ ওপৰত এখন হিন্দী চিনেমা বনোৱা হৈছিলে। যদি আপোনালোকে চিনেমাখন চাইছে তেতিয়াহ'লে চিনেমাখনৰ নামটো কমেণ্ট ছেকশ্যনত কমেণ্ট দি জনাই দিব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 27, এজৰা কাপ ৰিলেটেড উইথ হুইচ গেম? এজৰা কাপ তলৰ কোনটো খেলৰ লগত জড়িত? ৰাইট আনচাৰ ইজ অপশ্যন এ, প'ল'। এজৰা কাপ প'লৰ এটা টুৰ্নামেণ্ট হয়। আপোনালোকে মনত ৰাখিব, যিকেইটা কুৱেশ্যন দিছোঁ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে দুবাৰমান ভিডিঅ'টো চাব, তেতিয়া অট'মেটিক মনত থাকি যাব। কুৱেশ্যন নম্বৰ 28, বিজয় হাজাৰে ট্ৰফি ৰিলেটেড উইথ? বিজয় হাজাৰে ট্ৰফি কোনটো খেলৰ লগত জড়িত? ৰাইট আনচাৰ ইজ অপশ্যন চি, ক্ৰিকেট। যিকেইটা ট্ৰফি লৈ আহিছোঁ আৰু যথেষ্ট ট্ৰফি আছে, সেইখিনি মই আপোনাক কমিউনিটি পষ্টত গোটেই লিষ্টখন দি দিম আপোনালোকক। কুৱেশ্যন নম্বৰ 29, অসমৰ পৰা কোনে প্ৰথমে অৰ্জুন বঁটা পাইছিল? হু গট দ্য ফাৰ্ষ্ট অৰ্জুনা এৱাৰ্ড ফ্ৰম আছাম? ৰাইট আনচাৰ ইজ অপশ্যন এ, ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই অসমৰ পৰা প্ৰথম অৰ্জুন বঁটা পাইছিলে। কুৱেশ্যন নম্বৰ 30, হুজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ অভিৰুচি স্পৰ্টছ ডে ইন আছাম? কাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ৰাইট আনচাৰ ইজ অপশ্যন এ, ভোগেশ্বৰ বৰুৱা। আপোনালোকে কমেণ্ট কৰি জনাব যে অভিৰুচি স্পৰ্টছ ডে কোনদিনাখন পালন কৰা হয়। এইটো নেক্সট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 31, হু ইজ ন'ন এজ ধিং এক্সপ্ৰেছ? ধিং এক্সপ্ৰেছ বুলি আমি কাক জানো? ৰাইট আনচাৰ ইজ অপশ্যন চি, হিমা দাস। কুৱেশ্যন নম্বৰ 32, হু অন দ্য চিলভাৰ মেডেল অফ এছিয়ান গেমছ 2023 ফ্ৰম আছাম? অসমৰ পৰা কোনে এছিয়ান গেমছ 2023ত ৰূপৰ পদক লাভ কৰিছিল? ৰাইট আনচাৰ ইজ অপশ্যন এ, লভলীনা বৰগোহাঁই। লভলীনা বৰগোহাঁয়ে 75 কেজি বক্সিং ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল। আৰু 2023 চনৰ এছিয়ান গেমছ কোনখন চহৰত হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব। কুৱেশ্যন নম্বৰ 33, ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? হোৱাট ইজ দ্য নেশ্যনেল গেম অফ ইণ্ডিয়া? ৰাইট আনচাৰ ইজ অপশ্যন বি, হকী। এইটো চাগে সকলোৱে পাৰিছে, সকলোৱে জানে হকী আমাৰ ৰাষ্ট্ৰীয় খেল। কুৱেশ্যন নম্বৰ 34, কোকৰাঝাৰত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপ 2023ৰ বিজয়ী কোন আছিল? হু অন দ্য ডুৰাণ্ড কাপ 2023 টাইটেল হুইচ ৱাজ হেল্ড ইন কোকৰাঝাৰ? ৰাইট আনচাৰ ইজ অপশ্যন বি, মোহন বাগান। মোহন বাগানে 2023 চনৰ ডুৰাণ্ড কাপৰ বিজেতা আছিল আৰু মোহন বাগানৰ এইটো 17 নম্বৰ টাইটেল আছিল। কুৱেশ্যন নম্বৰ 35, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ছিটুৱেটেড ইন? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? এই কুৱেশ্যনটো 2022 ADRE এক্সামত আহিছে। ৰাইট আনচাৰ ইজ অপশ্যন বি, আহমেদাবাদ। আজিৰ ক্লাছটোৰ পৰৱৰ্তী প্ৰশ্ন, ইডেন গাৰ্ডেন ক'ত অৱস্থিত? হুৱেৰ ইজ ইডেন গাৰ্ডেন লোকেটেড? ৰাইট আনচাৰ ইজ অপশ্যন এ, কলকাতা। কলকাতাত ইডেন গাৰ্ডেন আছে। এখন ক্ৰিকেটৰ ষ্টেডিয়াম। কুৱেশ্যন নম্বৰ 37, গ্ৰেণ্ড শ্লেম টুৰ্নামেণ্ট এছ'চিয়েটেড উইথ? গ্ৰেণ্ড শ্লেম কোনটো খেলৰ সৈতে জড়িত? ৰাইট আনচাৰ ইজ অপশ্যন বি, লন টেনিছ। গ্ৰেণ্ড শ্লেমত 4টা টুৰ্নামেণ্ট থাকে। প্ৰথমটো হৈছে অষ্ট্ৰেলিয়ান অ'পেন, ছেকেণ্ডটো ফ্ৰেঞ্চ অ'পেন, থাৰ্ডটো উইম্বলডন অ'পেন আৰু লাষ্টৰটো হৈছে US অ'পেন। এই গোটেইকেইটা মিলি এটা গ্ৰেণ্ড শ্লেম টুৰ্নামেণ্ট হয়। সেইকেইটা আপোনালোকে মনত ৰাখিব।
Question number 38. Ping pong খেলটোৰ তলৰ কোনটো খেলৰ অন্য এটা নাম? Ping pong was the another name of which sports? Right answer is option B, table tennis. Question number 39. Cristiano Ronaldo associated with Cristiano Ronaldo কোনটো খেলৰ সৈতে জড়িত? Right answer is option D, football. আপোনালোকে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে কোনখন দেশৰ হৈ খেলে সেই দেশখনৰ নামটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট দি জনাই দিব। আজিৰ ক্লাছৰ শেষৰটো প্ৰশ্ন, where was the ICC World Cup 2023 final held? ক'ত অনুষ্ঠিত হৈছিল ICC বিশ্বকাপৰ 2023ৰ ফাইনেল মেচখন? এই কোৱেশ্চনটো আপোনালোকলৈ আগবঢ়ালো। যিসকলে জানে কমেন্ট সেকশনত কমেন্ট দি জনাব আৰু আজি ক্লাছটো কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব। যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু আজি যেটো টপিক আলোচনা কৰিলো এক্সাম পইণ্টৰ ফালৰ পৰা মোষ্ট ইম্পৰ্টেন্ট টপিক, লাষ্ট এক্সামত ইয়াৰ পৰা যথেষ্ট কোৱেশ্চন আহিছে। আশা কৰোঁ আজি ক্লাছটো ভাল পালে। আজি ক্লাছটো ইয়াতে সামৰণি দিছো। ধন্যবাদ।